নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আৰু যেটো ভয় আছিল হেতুৱে হল ভাৰতে 76 ৰানত পৰাস্ত হৈছে সুপাৰ 8ৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আমি আলোচনা কৰিছিলো কঠিন খেল হ'ব কিন্তু বহুত বেছিয়ে কঠিন খেল হৈ গল ভাৰতৰ বলাৰে যেনে ধৰণে ষ্টাৰ্ট কৰিছিল আৰম্ভণি কৰিছিল দেখি পেলাই এনেকুৱা লাগিছিল যে দক্ষিণ আফ্ৰিকা টিমটো আজি 150 পাৰ কৰিব নোৱাৰিব 160 পাৰ কৰিব নোৱাৰিব কিন্তু তাৰ মাজতে আমি দেখিবলৈ পালো ডেভিড মিলাৰ আৰু ডিৰাল বেভিছে যেনে ধৰণে খেলটো চলাই নিলে যেনে ধৰণে ইমানখিনি ৰান কৰিলে আৰু পাছত যেনে ধৰণে তেওঁলোকে ফিনিশিং দিলে তেওঁলোকৰ ইনিংছটোত হেতু দেখি পেলাই লাগিলে বহুত ৰান কৰি দিলে নিচিনা লাগিলে তথাপিতো আমাৰ এটা বিশ্বাস আছিল যে ভাৰতৰ অভিষেক শৰ্মা চলিব বা ভাৰতৰ বেটাৰসকলে ইমানটো মেনেজ কৰিব পাৰিব কিন্তু আমি দেখিলো যে সেকেন্ড ইনিংছত ভাৰতৰ যেটো বেটিং হেতু একেবাৰে বেয়া দেখিবলৈ পালো আমি কোনো এজনে দায়িত্ব লৈ পেলাই কিন্তু খেলিব নোৱাৰিলে বিশেষকৈ ওপেনাৰ দুইজনৰ ভিতৰত ঈশান কিষণ আৰু অভিষেক শৰ্মা দুইজনৰ বেয়া হৈছে কোনোবা এজনে অলপ ৰখাই মিলি অলপ ধৰি ইনিংছটো খেলিব লাগিছিল ইনিংছ ধৰি নেখেলিলে সূৰ্য কুমাৰ অলপ ট্ৰাই কৰিছিল কিন্তু কাম নবনিলে মাজত দুবে আৰু হাৰ্দিকে অলপ ট্ৰাই কৰিছিল কিন্তু নাই নবনিলে তেওঁলোকও ফেইল হোৱা আমি দেখিবলৈ পালো সো এটা ডাঙৰ যেতিয়া টাৰ্গেট দিয়ে টাৰ্গেটটো যথেষ্ট ভাল এটা টাৰ্গেট দিছিলে এখন পিটছত আৰু এই টাৰ্গেটটো যেতিয়া আপুনি চেজ কৰিবলৈ যায় তেতিয়া সাধাৰণতে ওপেনিং পাৰ্টনাৰশ্বিপটো এটা ভাল হ'ব লাগে ওপেনিং পাৰ্টনাৰশ্বিপ নহলে টপ 3 ৰ ভিতৰত কোনোবা এজনটো ভাল কৰিব লাগে কিন্তু হেতু হোৱা আমি দেখিবলৈ নাপালো টপ 3 বেয়া কৰিলে আৰু টপ 3 বেয়া কৰাৰ পাছত আৰু তলৰখিনিও ইমান বৰ বিশেষ কৰা নাছিলে গতিকে এইটো এটা কথা হ'ল আজি সম্পূৰ্ণৰূপে বেটিং বিফলতা বুলি ক'ব লাগিব বোলিঙৰ মই বিফল বুলি ক'ব বিচাৰিম কি কাৰণে বোলিঙৰ বিফলতা কাৰণ প্ৰথমতে ইমান ধুনীয়াকৈ উইকেট লৈ দিয়াৰ পাছত যিবিলাক মিডল অভাৰ আছিল মাজৰ অভাৰবিলাকত মাৰ খাই গ'ল মাজৰ অভাৰবিলাকত মিলাৰৰ গুৰুত্বপূৰ্ণ উইকেট উলিয়াব নোৱাৰিলে No, then দেৱাল ব্ৰেভিছক সোনকালে পেভেলানমুখী কৰিব নোৱাৰিলে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো যে দেৱাল ব্ৰেভিছ আৰু মিলাৰ এইকেইটা প্লেয়াৰ যিদিনা চলে বেলেগ চলি যায় যিদিনা নচলে কিন্তু সস্তাত গুচি যায় গতিকে সেই বস্তুটো কৰা আজি দৰকাৰ আছিল মিলাৰ আৰু দেৱাল ব্ৰেভিছ এইকেইজনক সোনকালে আউট কৰিব পাৰিব লাগিছিল যিটো নেকি নোৱাৰিলে এলোক চলি গ'ল আমি দেখিছিলো 2024 টি20 বিশ্বকাপত ইন্ডিয়া এগেইনষ্টত ফাইনেলত হাৰি মিলাৰে কান্দি আছিল সো হৃদয় ভাগি গৈছিল তেওঁলোকৰ সো তেওঁলোকৰ গুটে এজ এ টিম তেওঁলোকৰ গুটে টিমটোৱে হৃদয় ভাগি আছিল 2024 চনৰ ফাইনেলত হোৱাৰ পাছত আৰু তেওঁলোকে হয়তো বহুত প্ৰস্তুতি চলাই আহিছিল ভাৰতৰ এগেইনষ্টত আৰু কেতিয়াও নাহাৰো বুলি তেওঁলোকে বহুত প্ৰস্তুতি চলাই আহিছে হেতুৱে আমি ইয়াৰ পৰা দেখিবলৈ পাইছো বৰ্তমান সময়ত যে তেওঁলোকে নাহাৰো বুলি আহিছিল তেওঁলোকে নেৰু বুলি আহিছিল এটা মাইন্ডসেট লৈ পেলাই আহিছিল সো এটো আজি দেখুৱালে ডেভিড মিলাৰে দেখুৱালে ব্ৰেভিছে দেখুৱালে সো আজি যদি মই ক'বলৈ যাওঁ কিছুমান কিন্তু ভুল সিদ্ধান্তও হ'ল উদাহৰণস্বৰূপে অক্ষৰ পেটেলক খেলাব লাগিছিল কি কাৰণে ওয়াশিংটন সুন্দৰক মাজত ধৰি পেলাই আকৌ টিমত অন্তৰ্ভুক্ত কৰিলে ৰোটেশন পলিসি বুলি কৈছে কি ৰোটেশন পলিসি এইবিলাক লগাইছে পাত্তা নাই খেলাব লাগিছিল অক্ষৰ পেটেলক খেলাব লাগিছিল হেতু এটা কথা আৰু বেয়া হ'ল অক্ষৰ পেটেলক নেখেলা কিন্তু বৰ সঠিক কাম কৰা নাই আজি আৰু ইয়াৰ পাছত যদি আমি ক'বলৈ যাওঁ অভিষেক শৰ্মাক নেক্সটখন খেলত হয়তো নিদিব আৰু বহুত বেছি চান্স দি থকা হৈছে কিন্তু তেনেকে উলাই অহা নাই ইনিংছ যেনেকে সাধাৰণতে উলাব লাগে আজি ইমান গুৰুত্বপূৰ্ণ মেচ এখনত এনেকুৱা ধৰণৰ প্ৰদৰ্শন দিলে বাইলেটাৰেল সিৰিজ বিলাকতো ভালে কৰি আছিল আৰু সেই ওয়াৰ্ল্ড কাপ বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে কিনো ফৰ্ম দেখিতৰ হৈ গ'ল পাত্তা নাই ইমান ধুনীয়া খেল খেলি আছিল অভিষেকে কিন্তু যেতিয়া টি20 ওয়াৰ্ল্ড কাপত প্ৰৱেশ কৰিলে একেবাৰে নাইকিয়া হৈ গ'ল ফৰ্মটো গতিকে অভিষেক শৰ্মাই কাম কৰিবলগীয়া আছে নিজৰ ক্ষেত্ৰত আৰু মোৰ বুধেৰে নেক্সটখন খেলত হয়তো স্যামসনক দি দিয়ে ভাল হ'ব বহুত চান্স দিয়া হৈছে তেখেতক আৰু এতিয়া যদি আমি ক'বলৈ যাওঁ প্ৰথম বেটিং কৰি 20 ওভাৰ 187 ৰান কৰিছিলে 7টা উইকেটৰ লোকচানত সাউথ আফ্ৰিকা এডেন মাৰ্ক্ৰাম 4 কুইন্টন ডেকক 6 ৰিয়ান ৰিকেলটন 7 এনেকা তিনটা খস্তাত সিঙ্গল ডিজিটত আউট হোৱাৰ পাছত বাকি কিটা ল'ব পাৰিব লাগিছিল কিন্তু দেৱাল ব্ৰেভিছ 29 টা বলত 45 তেখেতে মাৰি দিলে নিজৰ কাম কৰি গুচি গ'ল ডেভিড মিলাৰ 35 টা বলত 61 এটা মেচ উইনিং নক বুলি ক'ব লাগিব আজি এই ডেভিড মিলাৰ কিন্তু ইনিংছটা বহুত ইফাল কিফাল কৰিলে 35 টা বলত 61 দুগুণ প্ৰায় দুগুণ গতিত খেলিলে 7টা 4 3টা 6 দেন ষ্টাফছে 44 ষ্টাফছেও নিজৰ কাম কৰি গ'ল 24 টা বলত 44 ফিনিশিংটো দিলে শেষত নট আউট হৈ থাকিলে মাৰ্কো ইয়ানসেন 2 বস 5 আৰু কাগিছৰ আবাদা শূন্য দেন অৰ্শদীপে 2টা 4 ওভাৰ 28 2টা বুমৰাহে 4 ওভাৰ 15 3টা গতিকে ফাষ্ট বলাৰ সকলে আমাৰ ভালে কৰিছে বৰুণ চক্ৰৱৰ্তী আজি বহুত বেছি পিটন খাই গ'ল 4 ওভাৰ 47 ৰান দি এটা বৰুণ চক্ৰৱৰ্তী ভাল এটা ৰেকৰ্ড আছিলে 22টা উইকেট লোৱাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ বহুত সফল বলাৰ হয় হেতু কাৰণে তেওঁ এগেইনষ্টত বহুত ভাল প্ল্যান লৈ আহিছিলে দক্ষিণ আফ্ৰিকা দেন ওয়াশিংটন সুন্দৰ 2 ওভাৰ 17 ৰান উইকেট নাই হাৰ্দিক পাণ্ডে 4 ওভাৰ 45 বেয়া পিটন খালে হাৰ্দিকও উইকেট নাই শিভম দুবে 2 ওভাৰ 32 ৰান দি এটা উইকেট বাকি অৰ্শদীপ সিঙৰ যদি কথা ক'বলৈ যাওঁ ঠিকে বোলিং কৰিছিলে গতিকে অৰ্শদীপ সিঙৰ যেটো ৰেকৰ্ডৰ মতে ভাল খেলিছে অৰ্শদীপে তেখেতৰ ভাল ৰেকৰ্ড আছিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কিন্তু হাৰ্দিক পাণ্ডিয়া আৰু বৰুণ চক্ৰৱৰ্তীক আজি এটেক কৰিম বুলি আহিছিলে তেওঁলোকৰ বেটাৰসকল গতিকে আজি তেওঁলোকৰ বেটাৰসকলে বেলেগ ধৰণৰ মাইন্ডসেট লৈ আহিছে গতিকে আমাৰ ইণ্ডিয়াৰ যদি আমি চেছটো ক'বলৈ যাওঁ 18.5 ওভাৰ অল আউট হৈ যায় 111 ৰানত ঈশান কিষণ 0টা যায় দেন অভিষেক শৰ্মা 15 তিলক বৰ্মা 1 সূৰ্য কুমাৰ 18 ওয়াশিংটন 11 শিভম দুবে 42 পাণ্ডিয়া 18 ৰিংকু 0 অৰ্শদীপ 1 বৰুণ চক্ৰৱৰ্তী 0 বুমৰাহ 0 তেওঁলোকৰ উইকেট মাৰ্কো ইয়ানসেনে 4টা 3টা কেশৱ মহাৰাজ
সদায় ভাল কৰে মহাৰাজা ইণ্ডিয়া এগেইনষ্টত বস্কে দুটা আৰু এইডেন মাৰ্ক্ৰামে এটা গতিকে তেওঁলোকৰ অলৰাউণ্ড পাৰফৰ্মেঞ্চ ভাল হৈছে সকলোৱে ভাল খেলিছে আৰু মেইন কথাটো ক'বলৈ গ'লে আজি ইণ্ডিয়াক আউটপ্লেড কৰি দিছে সম্পূৰ্ণৰূপে ইণ্ডিয়াক মানে ক'বলৈ গ'লে দমনমূলকভাৱে হৰুৱাইছে বুলি ক'ব লাগিব আপুনি এটা ৱৰ্ল্ড চেম্পিয়ন টিম ডিফেণ্ডিং চেম্পিয়ন টিমৰ এগেইনষ্টত খেলি আছে আৰু এনেকুৱা এটা টিমক এনেকুৱাকৈ হৰুৱাইছে আপোনালোকৰ কনফিডেন্সটো নিশ্চিতভাৱে বহুত বুষ্ট হ'ব আৰু সাউথ আফ্ৰিকা এইটো গ্ৰুপৰ পৰা নিঃসন্দেহে সুপাৰ 8ৰ পৰা এইটো গ্ৰুপৰ পৰা সেকেন্ড পজিশ্যনটোত কোন যায় নাজানো কিন্তু সাউথ আফ্ৰিকা 1 নম্বৰ পজিশ্যনত যাবই আজি মই এইটো কথা আপোনালোকক 100% গ্যাৰান্টি দি ক'ব পাৰো ইণ্ডিয়াকে তেওঁলোকে হৰুৱালে যেতিয়া তেওঁলোকে আৰু বাকি কেইটা টিম জিম্বাবৱে আৰু ৱেষ্ট ইণ্ডিজকো তেওঁলোকে হৰুৱাৰ ক্ষমতা ৰাখে হেতু মই কথা আজি আপোনালোকক কৈ দিছো সাউথ আফ্ৰিকা ইয়াৰ পৰা যাব সেকেন্ড পজিশ্যনটোত আমি আশা কৰিছো যে ইণ্ডিয়া যাওক হেতু আশা কৰিম এটা কিন্তু ইণ্ডিয়াৰ কাৰণে এটা বেয়া কথা হৈ গ'ল যে এখন খেল যেহেতু তেওঁলোকে হাৰিলে নেক্সটখন খেল তেওঁলোকৰ কাৰণে ডু অৰ ডাই ভাৰতে যদি জিম্বাবৱেৰ লগত 26 ফেব্ৰুৱাৰী তাৰিখে খেলখন কেনেবাকৈ হাৰি যায় তেতিয়া ডাইৰেক্ট আউট টি20 ৱৰ্ল্ড কাপৰ পৰা ডাইৰেক্ট আউট গতিকে জিম্বাবৱেৰ লগত নেক্সটখন খেল জিকিব লাগিবই তাৰ পাছৰখনো হাৰিলে নহ'ব বেক টু বেক দুখন খেল জিকিব লাগিব তাৰ একেবাৰে শেষৰখন খেল ভাৰতে ৱেষ্ট ইণ্ডিজকো হৰুৱাব লাগিব 1 তাৰিখে ৱেষ্ট ইণ্ডিজকো হৰুৱাব লাগিব ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবৱে এই দুটা টিমকো তেওঁলোকে হৰুৱাব লাগিব সো আনবিটেন হৈ আছিল 2024 টি20 ৱৰ্ল্ড কাপৰ পৰা টি20ত হৰাই নাছিলে ইণ্ডিয়া টি20 যদি আমি বিশ্বকাপৰ কথা ক'বলৈ যাওঁ বিশ্বকাপৰ ক্ষেত্ৰত হৰাই নাছিলে টি20 ৱৰ্ল্ড কাপত এতিয়া 26-তো হৰা নাছিলে 24-তো হৰা নাছিলে গতিকে এই টুৰ্নামেণ্টত প্ৰথম এখন পৰাজয় কিন্তু পালে গতিকে এতিয়া কিন্তু বহুত ক্ৰুচিয়াল বহুত সংবেদনশীল সময় ইণ্ডিয়ান ক্ৰিকেট টিমটোৰ কাৰণে কাৰণ নেক্সট দুইখন খেল বেক টু বেক জিকিব লাগিব এইটো কিন্তু ভাতৰ লগত পানী খোৱা কথা নহ'ব সহজ কথা নহ'ব কাৰণ জিম্বাবৱে সুধাই নাই তেওঁলোকেও জিকিবলৈ আহিছে ইমানটো পৰ্যায়লৈকে উঠিলে তেওঁলোকেও কিন্তু বেষ্ট খেল প্ৰদৰ্শন কৰিব ৱেষ্ট ইণ্ডিজটো জানেই কেনেকুৱা ধৰণৰ তেওঁলোকৰ কিন্তু টি20 কাৰণে জনাজাত টিমেই হয় গতিকে এইখনত কিন্তু মোৰ ভয় এটা লাগিছে আপোনালোকৰ ভয় লাগিছে নাই মই নাজানো ৱেষ্ট ইণ্ডিজলৈও ভয় লাগিছে জিম্বাবৱেলৈও কিন্তু অলপ ভয় লাগিছে সাউথ আফ্ৰিকালৈ ভয়টো আছিলে ভয়টো এতিয়া দেখিলে ভয় কৰি আছিলোঁ আমি সঁচাকৈ আজি পৰাজয় হৈছে জিম্বাবৱেক নহলো যেটো ৱেষ্ট ইণ্ডিজৰ টিম হেতুলে কিন্তু বহুত বেছি ভয় থাকিব কিন্তু যি কি নহক এজ এ ক্ৰিকেট ফেন সমৰ্থক আশা কৰিছো যে এইকেইটা টিমক ইণ্ডিয়া হৰুৱাব বেক টু বেক হৰুৱাই ভাৰতে কোৱালিফাই কৰিব সেমি ফাইনেলৰ কাৰণে কিন্তু সংবেদনশীল সময় আৰু যিখিনি চেঞ্জ কৰিবলগীয়া আছে আৰু যি ভাল কৰিবলগীয়া আছে এতিয়া চিন্তা কৰিব লাগিব টিম মেনেজমেন্টে গৌতম গম্ভীৰ এতিয়া চিন্তা কৰিব লাগিব অধিনায়কে এতিয়া চিন্তা কৰিব লাগিব কেনেকৈ নেক্সট দুখন খেল জিকিব পৰা যায় এখন খেল হাৰিলে আৰু সৰু সুৰা টিমৰ লগত হৰা নাই এইটো এটা কথা সৰু সুৰা টিমৰ লগত হৰা নাই এনেকুৱা এটা টিমৰ লগত হাৰিছে যেটো টিমে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ আনবিটেন হৈ আছে আমি দেখিবলৈ পাইছো এইটো ৱৰ্ল্ড কাপত তেওঁলোকৰ আনবিটেন হৈ আছিল গতিকে এতিয়া আনবিটেনে হৈ আছে গতিকে এইটো টিম এবাৰ এওঁলোকো কিন্তু প্ৰবল দাবীদাৰ হয় সাউথ আফ্ৰিকা টিমটো টি20 ৱৰ্ল্ড কাপ জিকাৰ ক্ষেত্ৰত আৰু এইটো হয়তো ফাইনেলো পাই যাব পাৰে টপ 2 টো কৰিব এইটো গ্ৰুপত ইণ্ডিয়া ঘৰুৱালে যেতিয়া তেওঁলোক টপ কৰিলে বুলিয়ে ধৰক এতিয়া নেক্সট পজিশনটো হয়তো ইণ্ডিয়া নহয়তো ৱেষ্ট ইণ্ডিজ নহলে জিম্বাবৱে তিনটা টিমৰ ভিতৰত কোনোবা এটা যাব আমি আশা কৰিছো যে ইণ্ডিয়াই যাওক গতিকে যদি আপোনালোকে চাই ইণ্ডিয়াৰ বেটাৰসকলৰ যদি কথা ক'বলৈ যাওঁ আজি যদি খেলখন জিকিব পাৰিলেহেঁতেন যদিহে ইণ্ডিয়াই ফাৰ্স্ট বেটিংটো কেনেবাকৈ পালেহেঁতেন হয়তো সেকেন্ড বেটিঙত কাৰণ পিচ টান হৈছে হেতুটো কথা হয় পিচ মই এইটো কথা আগতেও কৈছিলো ভিডিঅ'ত আলোচনা কৰিছিলো আমি যেটা প্ৰিভিউ দিছিল তাত কৈছিল যে সেকেন্ড ইনিংছৰ এভাৰেজ স্কোৰটো ইয়াত বহুত কম হয় ফাৰ্স্ট ইনিংছৰ তুলনাত ফাৰ্স্ট ইনিংছত যদি কেইটামান ৰান হয় সেকেন্ড ইনিংছত কিন্তু ৰান নহয় তেনেকৈ গতিকে হেতু আমি আজি দেখিবলৈ পালো কিছুমানে কৈছে যে ষ্টেডিয়ামখনে কুফা মই কমেন্টত দেখিবলৈ পাইছো কিছুমানে কৈছে যে এইখন যিখন ষ্টেডিয়ামখনে বেয়া ইণ্ডিয়া ৱৰ্ল্ড কাপৰ ফাইনেলো ইয়াত হাৰিছিলে হেতু বাৰু বেলেগ কথা তেনেকুৱা ধৰণৰ কথা আমি এইবিলাক কি আৰু আজিৰ যুগত সেইবিলাক কথাক আমি অন্ধবিশ্বাস বুলি ক'ব পাৰো কিন্তু তথাপিতো চাওঁ নেক্সট বিলাকত কি হয় এতিয়া মানুহেতো বিশ্বাস কৰিব এইখন ষ্টেডিয়ামত হাৰিছে হেতু মানুহৰ কথা মানুহে কৈছে মানুহে ক'বই বাকি যি কি নহওক আশা কৰিছো নেক্সট যদি আমি ক'বলৈ যাওঁ 26 তাৰিখে আছে এতিয়া নেক্সট 26 তাৰিখে আপোনাৰ জিম্বাবৱেৰ লগত ইণ্ডিয়াই খেলিব আমি আশা কৰিছো যে সেইখন খেল ভাৰতে জিকিব দেন 1 মাৰ্চৰ তাৰিখে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব জিম্বাবৱেৰ লগত যিখন খেল আছে সেইখন আছে এমএ চিদাম্বৰম ষ্টেডিয়াম চেন্নাইত ভাগ্য ভাল যে এখন ষ্টেডিয়ামত নাই এখন যদি আপোনালোকে ভাবিছে যে বেয়া বুলি দেন একেবাৰে লাষ্টৰ যিখন 1 মাৰ্চৰ খেল সেইখন আকৌ আপোনাৰ হ'ব কলকাতা ইডেন গাৰ্ডেনছত গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে ভালটো আজি লগাৰ কথা নাই তথাপিতো লাইক কৰি দিব এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ না প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছো ধন্যবাদ